ছাত্ৰ-ছাত্ৰী সকল আজি আমি ফিজিক্সৰ ফাৰ্ষ্ট ক্লাছ আৰম্ভ কৰিম ফিজিক্সৰ মানে সিলেবাছত আমি ফাৰ্ষ্ট ক্লাছ আৰম্ভ কৰিম হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ তো ফাৰ্ষ্ট চেপ্টাৰ ইজ ফিজিক্যাল ৱৰ্ল্ড ঠিক আছে এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে মই কেইটামান কথা কৈ লৈছো অলৰেডি আমাৰ ইন্ট্ৰোডাকচন ক্লাছত যেটো ওৰিয়েন্টেশন ক্লাছ বুলি ক'ব পাৰি সেই ক্লাছটোত অলৰেডি আমি কিছুমান কথা কৈছিলো গতিকে আজি আমি ফিজিক্সৰ পাৰ্টটো আৰম্ভ কৰোঁতে আমাৰ ফাৰ্ষ্ট চেপ্টাৰ আছে ফিজিক্যাল ৱৰ্ল্ড এটা ফিজিক্যাল ৱৰ্ল্ডৰ যেটা আমি ষ্টাডি কৰিছো সেইদিনাখন অলৰেডি মই কৈছিলো সায়েন্স কি হোৱাট ইজ সায়েন্স অলৰেডি মই আইডিয়া এটা দিছিলো যেতিয়া আমি কোনো এটা বস্তুৰ ওপৰত আমাৰ চাৰিফালে ঘটি থকা কিছুমান পৰিঘটনা বা কিছুমান বস্তুৰ ওপৰত যেতিয়া আমি তাৰ বিষয়ে কিছুমান জ্ঞান আহৰণ কৰিবলগীয়া হয় সেই যেটো জ্ঞান বা যেটো নলেজ that knowledge is known as science so that knowledge will be obtained through experiment and observation আৰু সেই knowledge-টো আমি experiment আৰু observation-ৰ থ্ৰুদি হে পাম so that is science গতিকে আমি সেই সায়েন্সৰ কথা ক'বলৈ যাওঁতে মই হেতু এইটো এক্সাম্পল খানাতে প্ৰায় দিও খানাতে লছিবিলাকক বুজিবলৈ সুবিধা হয় সেইটো কাৰণে এই এক্সাম্পলটো মই প্ৰায় দিও সাপোজ তোমালোকে এগিলাস পানী ললা আৰু সেই পানী গিলাসত তুমি এচামুচ চেনি লৈ পেলাই সেই চেনিখিনি যদি তুমি এই পানীখিনি দি পেলাই তাক যদি ঘুটি দিয়া অলপ সময় যদি চামুচখনেৰে তাক ঘুটি দিয়া সেই চেনিখিনি অলপ দেৰি পাছত নাইকিয়া হৈ যাব that means they are soluble in water আমি কি গম পালো সেই অলপ দেৰি পাছত যেতিয়া পানীখিনি চেনিখিনি চালো আমি দেখা পালো যে চেনিখিনি নাই মানে চেনিখিনি ক'ত গ'ল চেনিখিনি পানীৰ মাজত সোমাই গ'ল কিহৰ কাৰণে সোমাই গ'ল কাৰণ হিহতৰ মাজত আমি গম পালো যে হিহতৰ মাজত কিছুমান খালি জায়গা আছে কাৰণ আমি অলৰেডি আমাৰ স্কুলত যেতিয়া আমি বহো এখন বেঞ্চত 4টা বহিব পাৰে সাপোজ যদি তাত 5টা বহিবলৈ দিয়ে প্ৰথমতে দেখিছিলো যে তাত সিট নাই কিন্তু যেতিয়া আমি অকমান ইফালে কৰি পেলাই দিলো দেখিলো যে 5টা ষ্টুডেন্ট তাত বহিব পৰা হ'ল কিহৰ কাৰণে that means there is a gap in between other 4 students সেই 4টা ষ্টুডেন্টৰ মাজত কিছুমান জায়গা আছিল খালি জায়গা আছিল আৰু সেই খালি জায়গাবিলাক মিলাই পেলাই এনেকুৱা এখন জায়গা ওলালে যিটো জায়গা সেই 5 নম্বৰ that means 5th number of student 5 নম্বৰ যিটো ষ্টুডেন্ট সেই ষ্টুডেন্টটো তাত বহিব পৰা হ'ল হয়নে ঠিক সেইদৰে এই পানীখিনিৰ মাজত পানীৰ কণিকাখিনিৰ মাজত কিছুমান খালি জায়গা আছে আৰু সেই খালি জায়গাবিলাকৰ মাজতে এই শ্ৰীখিনি চেনি কণিকাখিনি সোমাই গৈছিল গম পালা তো ইয়াৰ পৰা আমি কি গম পালো that means there is a space empty space in between the liquid particle মানে পানীৰ কণিকাখিনিৰ মাজত কিছুমান খালি জায়গা আছে আৰু সেই খালি জায়গাবিলাকত কি সোমাই গ'ল চেনিখিনি সোমাই গ'ল গতিকে আমি ইয়াৰ পৰাই গম পালো so there is an empty space in between the particles ঠিক আছে কিন্তু আমি কি পালো এটা নলেজ পালো আৰু এটা পালো this sugar হে চেনিখিনি they are soluble in water সেই চেনিখিনি কি হৈ গ'ল পানীত দ্ৰৱণীয় হৈ গ'ল so sugar is soluble in water why কিয় কাৰণে যেনেকৈ আমি সোডিয়াম ক্লোৰাইড ল'ব পাৰো it is also soluble in water সেই সোডিয়াম ক্লোৰাইডটো পানীত দ্ৰৱণীয় then sodium chloride are formed by the combination of ion sodium chloride to iron through form হৈছে it can conduct electricity he কি কৰিব পাৰে electricity conduct কৰিব পাৰে বুজি পাইছানে so these are the knowledge আৰু সেই যেটো knowledge সেই knowledge টো তুমি কেনেকৈ পাইছা through experiment and observation গতিকে আমি এক্সপেৰিমেন্ট এটা সিস্টেমেটিক ওয়েত যোৱা এটা এক্সপেৰিমেন্ট আৰু অবজাৰভেশনৰ থ্ৰুদি আমি যেটো নলেজ পালো দ্যাট ইজ নন এজ সায়েন্স সেইটো কাৰণে আমাৰ সায়েন্সৰ ডেফিনেশন দিয়া হৈছে তো সায়েন্স ইজ এ নলেজ মানে জ্ঞান বিজ্ঞান হৈছে জ্ঞান যাক সিস্টেমেটিক ওয়ে থ্ৰু এক্সপেৰিমেন্ট এণ্ড অবজাৰভেশন যাক এটা নিৰ্দিষ্ট পথত কৰা পৰীক্ষা আৰু পৰ্যবেক্ষণৰ থ্ৰুদি আমি লাভ কৰিব পাৰোঁ পৰীক্ষা আৰু পৰ্যবেক্ষণৰ থ্ৰুদি লাভ কৰা জ্ঞানক কি বুলি কোৱা হয় বিজ্ঞান বুলি কোৱা that is science science is a knowledge which gained in systematic way through experiment and observation ঠিক আছে so that science is divided into two types
Science to duta part of main branch of divide kara. First one is physical science, second one is biological science. Ami jete amar sariofale thoka amar bostu khini upor jete ami study koro ki pao. There are some living things and some non-living things. Kisuman living things and kisuman non-living things. Kisuman jibo and kisuman joro. Amar sariofale thoka bostu bilak hoise jibo aru joro. Jete ami joro padartho opor study koriboliga hoy. In which branch of science we study about the non-living things, that is known as physical science. Jetia ami non-living things of study korim teta tak ki boli hoy physical science boli ko pari. Ar jetia ami living things of study korim jibo opor jeta study korim that is known as biological science. Living things of study kora biological science and non-living things of study kora lage lage physical science. Non-living things gom paisa jor padartho pain to joro ami jibo pain to joro udbhid jibo prani jibo a pain to joro a to hoise non-living thing board khon non-living things tumi bohi thoka table khon non-living things tumi bohi thoka chair khon non-living thing tumi bohi thoka table khon non-living things tomar kitab khon non-living things. Hey kitab khonor opor jeta tumi study koribole jaba tar eta length ase tar eta breadth ase tar eta height ase. That means there is a dimension, tar eta volume ase. Heikhini opor jeta ami study koribole jam tar eta nirdisto weight ase tar eta nirdisto ki ase akar ase. Heikhini opor jeta ami study korim hetu ki boli koy physical science boli koy. Ami jetia udbhid aru pranir opor study koro teta tak ki boli koy biological science. Thik ase? So that physical science is divided into two types. Can I get compound? I mean that actually non-living things of what I study korim, then we get some physical and chemical properties. Already I already example disilu. Sugar ba amar sodium chloride jitu example disilu tat paisilu. This sodium chloride is a crystalline structure, sphatikakar. Sodium chloride to sphatikakar. Crystalline structure. And they are formed by the combination of ion and they are soluble in water. Here panic trouble. It can conduct electricity. So these are the properties of sodium chloride. Okay? Here sodium chloride is the property can study. There are some physical property and some chemical property. In which part we have to study about the physical property, that is physics, and the chemical properties known as chemistry. Jeta tumi physical property logot koila that is physics, and jeta tumi chemical property logot pohila that is known as chemistry. Padartha vigyan, physics means padartha vigyan, chemistry this is rasayan vigyan. Thik ase? Next, living things. Hey living things opor jeta ami study korim tat ki pam? One is botany and another one is zoology. So when we discuss about the plants around us, that is both botany, and in which branch we discuss about the animals around us. Amar sarifale thoka prani khini upor ami jeta study korim tak ki boli koy animal. Jetia ami amar sarifale thoka udbhid opor study korim that is known as botany. Udbhid vigyan aru prani vigyan. Thik ase? Gute ami eta study korim kihor oporot amar ei branch to ami study korim ami physics or opor. Thik ase? Etia soa ei physics, chemistry, botany, zoology ইয়াত কিন্তু mathematics নাই দেখিছেন mathematics নাই যদিও mathematics নাই কিন্তু আমি mathematics to science of ভিতৰত ধৰা কিহৰ কাৰণে তাৰ মেইন কষ্ট হৈছে তুমি যদি ফিজিক্স পঢ়িবলৈ হয় যদি তুমি কিবা এটা বস্তু জানিবলৈ হয় তাৰ কিছুমান নলেজ জানিব লাগিব মানে তাৰ কিছুমান ল্যাঙ্গুৱেজ জানিব লাগিব ঠিক সেইদৰে physics পঢ়িবৰ কাৰণে তাৰ যিটো ল্যাঙ্গুৱেজ এই ল্যাঙ্গুৱেজটো জানিব লাগিব so that language is mathematics physics is যিটো ল্যাঙ্গুৱেজ এই ল্যাঙ্গুৱেজটো হৈছে কি mathematics so language of physics is known as mathematics যদি তুমি mathematics are strong then you will be strong in physics যদি তুমি physics are strong হ'বলৈ হয় then you have some mathematical deep knowledge
তোমাৰ ম্যাথমেটিক্যাল যেটো ডেপথ নলেজ এই নলেজ টু ডেপথ হ'ব গভীৰ হ'ব বুজি পাইছা তাৰ কনসেপ্ট খিনি ক্লিয়াৰ কৰিবৰ কাৰণে ম্যাথমেটিক্স টু কি কৰিব লাগিব তোমাৰ ফুললি ষ্ট্ৰং হ'ব লাগিব তেতিয়া তুমি ফিজিক্সত কি হ'বা ষ্ট্ৰং হ'বা হয়নে গতিকে the language of physics is known as mathematics mathematics is the language of physics ঠিক আছে গতিকে নেক্সট আমি physics ওপৰত আমি স্টাৰ্ট what is physics ঠিক আছে so now the part is physics so what is physics originally physics এটা গ্ৰীক শব্দৰ পৰা আহিছে original greek words that means original meaning of the greek or the meaning is the greek শব্দত the meaning is physics মানে হৈছে nature he aristotle 350 BC aristotle তেতিয়াই যে ফিজিক্সত আমি নেচাৰ ওপৰত আমি ষ্টাডি কৰো এটো ওপৰত কনসেপ্ট দিছে সংস্কৃতত এটো কি বুলি কোৱা হয় ভৌতিকী বুলি কোৱা হয় ভৌতিকী সংস্কৃতত অৰিজিনালি ফিজিক্স টু কিহৰ পৰা আহিছে গ্ৰীচৰ পৰা গ্ৰীকৰ পৰা আহিছে গ্ৰীচৰ সেই নেমটো আছে অৰিজিনাল ওয়াৰ্ডটো হৈছে কি নেচাৰ যেতিয়া তুমি নেচাৰৰ ওপৰত ষ্টাডি কৰিবা তাক কি বুলি কোৱা হয় ফিজিক্স বুলি কোৱা হয় গ্ৰীচত এটো এৰিষ্টটলৰ দিনতে কৈছিলে এৰিষ্টটলৰ দিনত 350 BC যীশু খ্ৰীষ্টৰ জন্ম 350 বছৰ আগতে 350 BC কি কৈছিলে এৰিষ্টটলে ফিজিক্স টু গ্ৰীক ৱৰ্ড তাৰ প্ৰাইস that is nature আৰু সেইটো এটা সংস্কৃত ৱৰ্ডৰ লগত ৰিলেটেড হৈ আছে কি বুলি ভৌতিকী ভৌতিকী that means physical world ভৌতিকী এটো কি হ'ব প্ৰাইছে এটা ফিজিক্যাল ওয়ার্ল্ডৰ পৰা ফিজিক্যাল ওয়ার্ল্ডৰ মিনিংটো কৈছিলে ঠিক আছে এতিয়া সেই যেটো এই যেটো ফিজিক্যাল ওয়ার্ল্ড ওপৰত বেস কৰি প্লাই ক'লে তেতিয়া আমি গম পালো যে ফিজিক্স টু মানে একচুয়ালি কি হ'ব ষ্টাডি কৰা হয় নেচাৰ এন্ড নেচাৰেল ফেনোমেনা আমি নেচাৰ আৰু নেচাৰেল ফেনোমেনাৰ লগত ৰিলেটেড কৰি যেটো পাৰ্ট অফ আমি ষ্টাডি কৰো that is physics that means in this branch we have to discuss about the matter and energy আমি কি হ'ব ষ্টাডি কৰিম মেটাৰ ওপৰত ষ্টাডি কৰিম আৰু এনাৰ্জিৰ ওপৰত ষ্টাডি কৰিম বুজি পাইছা আৰু সেই মেটাৰ আৰু এনাৰ্জিৰ ওপৰত ষ্টাডি কৰিবলৈ যাওঁতে আমি ফাৰ্ষ্টতে জানিব লাগিব what is matter মেটাৰত আমাৰ কি থাকে আমাৰ চাৰিফালে আমাৰ প্ৰকৃতিত কি থাকে পদাৰ্থ থাকে পদাৰ্থ এটা শক্তি থাকে গতিকে আমি ইয়াত কি পাম that is matter what is matter anything which has mass and occupies space যাৰ নিৰ্দিষ্ট ভৰ আছে আৰু এটো পুৰা ঠাই আগুৰি ধৰিব পাৰে তাক কি বুলি কোৱা হয় মেটাৰ বুলি কোৱা হয় এনিথিং which has mass and occupies space যাৰ নিৰ্দিষ্ট ভৰ আছে আৰু এটো পুৰা ঠাই আগুৰি ধৰিব পাৰে that is known as matter so all the matters are formed by the combination of tiny particles সকলো পদাৰ্থ matter means পদাৰ্থ সকলো পদাৰ্থ সৰু সৰু কণিকাৰে গঠিত পদাৰ্থ হৈছে আমাৰ চাৰিফালে থকা যিকোনো যাৰ এটা নিৰ্দিষ্ট ভৰ আছে আৰু এটো পুৰা ঠাই আগুৰি ধৰিব পাৰে আমাৰ চাৰিফালে থকা সকলো পদাৰ্থ বুলি কোৱা হয় that means they are formed by the combination of tiny particles পদাৰ্থ সৰু সৰু কণিকাৰে গঠিত so they are known as atoms and molecules সেইবিলাকক কি বুলি কোৱা হয় atoms আৰু molecule বুলি কোৱা হয় অণু আৰু পৰমাণু so in between this particle there is a force of attraction that is known as intermolecular force আন্তঃআণৱিক বল
intermolecular force এই particle খিনিৰ মাজত কাৰ মাজত atoms and molecule এই atoms আৰু molecular মাজত যিটো force থাকে তাক কি লিখা intermolecular force so on the basis of this intermolecular force matter can be classified into three types first one is solid পদাৰ্থ তিনিটা আকাৰত পোৱা যায় তিনিটা অৱস্থাত পোৱা যায় গোটা liquid জুলীয়া gas solid liquid and gas পদাৰ্থ তিনিটা অৱস্থাত পোৱা যায় গোটা জুলীয়া and gaseous so in case of solid গোটা পদাৰ্থৰ ক্ষেত্ৰত কি হয় in case of solid the particles are closely packed to each other এইবিলাক এনেকে কি হৈ থাকে closely packed হৈ থাকে ইহঁতৰ মাজত তাত ফোৰ্স থাকে and they are closely packed to each other so they have definite shape size and volume গোটা পদাৰ্থৰ ক্ষেত্ৰত সেইবিলাক সৰু সৰু যিখিনি কণিকা সেই particle they are closely packed here the word ওচৰাচৰিকৈ কি হৈ থাকে বান্ধ খাই থাকে সেই ফোৰ্সটো ধৰি থাকে therefore it has a definite shape size and volume কি থাকে তাৰ নিৰ্দিষ্ট আকাৰ আকৃতি আৰু আয়তন থাকে নিৰ্দিষ্ট আকাৰ আকৃতি আৰু আয়তন it has a definite shape size and volume ঠিক আছে গোটা পদাৰ্থৰ আকাৰ আছে আকৃতি আছে আৰু কি আছে আয়তন আছে but in case of liquid the separation between the particle is greater than the solid particle যেটো গ্যাপ আছিল লিকুইডত তাত গ্যাপটো অকমান বেছি হৈ যায় therefore this intermolecular force is less than the solid particle সেই intermolecular force to solidত কে ইয়াত বেছি কম হয় solidত কে ইয়াত কি হৈ যায় কমি যায় intermolecular force is less than in liquid particle so it has a definite volume liquid or কি থাকে এটা volume থাকে it does not have any shape and size liquid or কোনো shape নাই কোনো size নাই but it has a definite volume থাকিব liquid or এটা definite volume so in case of gas what happens in case of gas this particle separation between the particle is large কি আছে particle to separation অলপ বেছি in case of gas the separation between the particle is large therefore the intermolecular force of attraction engaged in the gaseous particle is negligible so কিহতৰ মাজত যেটো ফোর্স এই ফোর্সটো কি কৰিব পাৰি আমি উপেক্ষা কৰিব পাৰিম নাই বুলি ধৰিব পাৰিম so it does not have any shape size and volume একো নাথাকে গ্যাসৰ ক্ষেত্ৰত কোনো শেপ নাই কোনো সাইজ নাই কোনো ভলিউম নাই ঠিক আছে গতিকে আমি যেতিয়া এই ফিজিক্সৰ ওপৰত এতিয়া আমি এনেকে মেটাৰ ওপৰত ষ্টাডি কৰোঁ এনেকে যেতিয়া আমি ষ্টাডি কৰোঁ এইটো হৈছে কি ফিজিক্স বুলি কোৱা হয় কিন্তু এই যিখিনি আমাৰ নেচাৰেল ফেনোমেনা এইটো নেচাৰেল ওপৰত যেতিয়া আমি নেচাৰেল কিছুমান ফেনোমেনা ওপৰত ষ্টাডি কৰিবলৈ যোৱা হয় মানে ফিজিক্সৰ থ্ৰুদি যেতিয়া আমি ষ্টাডি কৰিম ফিজিক্সৰ দুটা প্ৰিন্সিপাল ফাৰ্ষ্টত ধাৰা ওপৰত বেছ কৰি পেলাই ফিজিক্সটো ষ্টাডি কৰা হয় দুটা প্ৰিন্সিপাল ফাৰ্ষ্ট ইন ফিজিক্স তো সাধাৰণতে যেনেকৈ আমি প্ৰত্যেককে কিবা এটা নহয় কিবা এটা ওপৰত সাধাৰণতে বিশ্বাস কৰোঁ ঠিক সেইদৰে ফিজিক্সটো ষ্টাডি কৰিবৰ কাৰণে আমাৰ কি হয় কাৰোবাৰ ওপৰত এটা বিশ্বাস কৰিবলগীয়া হয় দ্যাট ইজ কল্ড প্ৰিন্সিপাল ফাৰ্ষ্ট অফ ফিজিক্স দুটা প্ৰিন্সিপাল ট্ৰাষ্টৰ ওপৰত বেছ কৰি পেলাই আমি ফিজিক্সক ষ্টাডি কৰা হয় যেতিয়া আমি সাধাৰণতে কিবা এটা ওপৰত যেতিয়া বিশ্বাস কৰা হয় আমি কিবা এটা কৰিবলৈ যাওঁতে আমি সাধাৰণতে পৰীক্ষা দিবলৈ যাওঁতে কি কৰোঁ সাধাৰণতে গোসাঁইঘৰ বা নামঘৰ এনেকৈ সেৱা কৰি যাওঁ ক'বলৈ যাওঁতে আমি এনেকৈ গোসাঁইঘৰ নামঘৰ বা মছজিদ গীৰ্জাত এনেকৈ সেৱা কৰি যোৱা হয় হয়নে ঠিক সেইদৰে মানে আমি সেইটো এটা কি বিশ্বাস ঠিক সেইদৰে
physics to study koribo kane sadanতে the principal thrust of sadanতে physics to study kora hoy. First one is unification and second one is reductionism. Unification and reductionism. Unification e ki korise? Unity eta form korise, unity. Suppose ami jano earth revolve around the sun. Prithibikan sujjor চাৰিওফালে ঘূৰি আছে. Satellite revolve around the planet. উপগ্ৰহখিনি গ্ৰহৰ চাৰিওফালে ঘূৰি আছে. হয়নে? Moon revolve around the earth. হয়নে? এটা বস্তু যদি আমি চোৱা হয় এটা সাৰ্কুলাৰ পাথন মুভ কৰি আছে. এনেকে এই দিকটা আমাক physical বা natural যেটা phenomena. Revolution of earth around the sun, revolution of moon around the earth, revolution of satellite around the planet, all are related. That means all the phenomena related with Newton's law of gravity. He gote phenomena khini gote porighotona phenomena mane hoise porighotona buji paise na he jekhini porighotona hebilak কিহৰ ওপৰত বেস কৰি ষ্টাডি কৰা হয় নিউটনছ ল অফ গ্ৰেভিটেশন মানে নিউটনছ ল অফ গ্ৰেভিটেশনৰ ওপৰত বেস কৰি এই গোটেই পৰিঘটনাখিনি ঘটিছে all the phenomena all these natural phenomena happen on the basis of the due to Newton's law of gravitation ঠিক আছে মানে নিউটনছ ল অফ গ্ৰেভিটেশন থৈদি আমি সেই গোটেই ফৰ্মুলা খিনি ওপৰত ষ্টাডি কৰিব পাৰোঁ সেইটো কাৰণে এই ফিজিক্যাল যিখিনি ফেনোমেনা সেইখিনি ষ্টাডি কৰিবৰ কাৰণে কি লাগে কিছুমান ফান্ডামেন্টাল লৰ দৰকাৰ হয় সেইটো হৈছে নিউটনছ ল অফ গ্ৰেভিটেশন দিস ইজ দা ফান্ডামেন্টাল লস বুজি পাইছে না নিউটনছ ল অফ গ্ৰেভিটেশন ইজ দা ফান্ডামেন্টাল কাৰণ নিউটনে প্ৰথমে কি হ'ব ষ্টাডি কৰিছিলে যে আপেল এটা ওপৰৰ পৰা সৰি পৰিছে গ্ৰেভিটেশনৰ ওপৰত ষ্টাডি কৰিছে হয়নে নেক্সট আছে ৰিডাকশনিজমৰ কনসেপ্ট এনেকুৱা ধৰণৰ আমি যেটা ষ্টাডি কৰো তেতিয়া আমাৰ কিছুমান কমপ্লেক্স ফৰ্ম পোৱা যায় আমি ধৰা ইলেক্ট্ৰোডাইনামিক্স ওপৰত যেটা আমি ষ্টাডি কৰিম ইলেক্ট্ৰোডাইনামিক্সৰ ওপৰত ষ্টাডি কৰিবলৈ যাওঁতে আমাৰ ইলেক্ট্ৰিচিটিৰ ওপৰত জানিব লাগিব ম্যাথমেটিক্সৰ ওপৰত জানিব লাগিব ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশনৰ ওপৰত জানিব লাগিব ইলেক্ট্ৰিচিটিৰ ওপৰত জানিব লাগিব ম্যাগনেটিজমৰ ওপৰত জানিব লাগিব বিদ্যুৎ চুম্বকীয় আবেশৰ ওপৰত জানিব এনেকে কিছুমান টাৰ্মৰ ওপৰত মানে এনেকে কিছুমান theoretical part of our study koribo teki amar he part to electrodynamics thik hedore jeti amar thermodynamics of study koribo thermodynamics hoise eta tomar jetia heater opor jeti ami study koribo liga hoy tar study korte tar kisuman intrinsic property ase entropy energy enthalpy internal energy ekhini opor jeti study koribo liga hoy tetia amar gasor jetu goti totto kinetic theory of gas or study koribo aru সেই kinetic theory of gas aru statistical mechanics se ki hor por study koribo pare সেই thermodynamics opor study koribo pare hetu karone edu ki boli reductionism is one complex form ei complex form opor study koribole jaote jetia ami study koro tetia amar kisuman macroscopic form opor study koribole jaote amar microscopic form to ta use kora hoy মানে মাইক্রোস্কোপিক ফর্মত ৰেডি আমি ম্যাক্রোস্কোপিক মানে কমপ্লেক্স ফর্মটো ওপৰত আমি স্টাডি কৰিব পাৰোঁ দ্যাট ইজ নট ৰিডাকশনিজম ফৰ এক্সাম্পল থাৰ্মোডাইনামিক্স ওপৰত স্টাডি কৰিবলৈ যাওঁতে আমি কাইনেটিক থিওৰি অফ গ্যাস আৰু ষ্টেটিষ্টিকেল মেকানিক্স এই দুটাৰ সহায় ল'বলগীয়া হয় এই দুটাৰ সহায়ত আমি থাৰ্মোডাইনামিক্স ওপৰত স্টাডি কৰিব পাৰোঁ সো দ্যাট ইজ নট ৰিডাকশনিজম বুজি পাইছা দিস আর দা প্রিন্সিপাল থ্ৰাষ্ট অফ ফিজিক্স এতিয়া আমি এই ফিজিক্সৰ কিছুমান Yes, different branches of physics. Physics or kisuman different branches. Okay, branch kini ki tumalke sao para different branches of physics. Physics opor jeta study kora hoy tetia ami physics to duta part of divide kora hoy. Eta hoise microscopic domain, eta hoise macroscopic domain. Thik ase? Eta hoise classical mechanics aru eta hoise quantum mechanics. Physics to ami ei duta part of ami divide korisu. Physics for আমি দুটা পার্টত ডিভাইড কৰা হয় এটা কি বুলি কোৱা হয় পার্ট অফ ফিজিক্স আমি স্টাডি করব the first is microscopic scale
মানে মাইক্ৰোস্কোপিক ডমেইন বুলি ক'ব পাৰি মানে মাইক্ৰোস্কোপিক লেভেলত যেতিয়া আমি ষ্টাডি কৰিম তেতিয়া তাক কি বুলি কোৱা হয় আৰু এটা হৈছে মেক্ৰোস্কোপিক তোমালোকে কিতাপত চাবা এনসিআরটি টেক্সটবুক খনৰ সেকেন্ড আৰু থাৰ্ড পেজতে এইটো আছে সেকেন্ড পেজৰ লাষ্টৰ ফালে এইটো পাৰ্ট আছে এই মাইক্ৰোস্কোপিক ডমেইনৰ ভিতৰত সাধাৰণতে পৰে কোৱান্টাম মেকানিক্স আৰু ইয়াক কোৱা হয় ক্লাসিক্যাল মেকানিক্স যেটা আমি কোয়ান্টাম মেকানিক্সত চাও তেতিয়া আমি ইয়াত স্টাডি কৰিবলৈ পাও কোয়ান্টাম মেকানিক্সত এটমছৰ ওপৰত স্টাডি কৰিম মলিকুলৰ ওপৰত স্টাডি কৰিম নিউক্লিয়াছৰ ওপৰত স্টাডি কৰিম এটমছ মলিকুলাৰ নিউক্লিয়াৰ মাইক্ৰোস্কোপিক পাৰ্টিকল যেটা ক্লাসিক্যাল মেকানিক্সৰ ওপৰত স্টাডি কৰিম ক্লাসিক্যাল মেকানিক্স ডিলস উইথ মেকানিক্স আমি নিউটনস ল অফ গ্ৰেভিটেশনৰ ওপৰত পাওঁ নিউটনছৰ যিখিনি ল ফান্ডামেন্টাল যিটা ল সেইখিনি ওপৰত পাম অপটিক্স যত আমি লাইটৰ ওপৰত স্টাডি কৰা হয় অপটিক্স মানে যত আমি লাইটৰ ওপৰত স্টাডি কৰা হয় যত আমি হিটৰ ওপৰত স্টাডি কৰা হয় তাক হয় থাৰ্মোডাইনামিক্স ইলেক্ট্ৰিচিটিৰ ওপৰত যেতিয়া স্টাডি কৰা হয় তাক হয় ইলেক্ট্ৰোডাইনামিক্স So these are the branch of classical mechanics. So the classical mechanics deals with mechanics, optics, thermodynamics and electrodynamics. Alright? Now, ekhini por jeta study kora hata ki boli macroscopic domain boli ko pare. Physics er branch. Jeta tumi atom opor study koriba, molecule opor study koriba ba nucleus opor study kora hata ki boli microscopic mane quantum mechanics. Jeta ami ebilak pao etu quantum mechanics. Newtonian physics boli koa laga laga amar etu part ahibe. Newtonian physics. বুঝাইছে না গতিকে এইখিনিত সাধাৰণতে আমাৰ গুটি নিউটনস ল বিলাক ইয়াত এপ্লিকেবল হৈ আছে ক্লাসিক্যাল মেকানিক্সত বুঝাইছে কাৰণ প্লাংকৰ থিওৰি প্লাংকৰ যেটো কনসেপ্ট তাৰ থিওৰি আমাৰ কোয়ান্টাম মেকানিক্সৰ কনসেপ্ট মেক্স প্লাংকৰ পৰাই আমাৰ কোয়ান্টাম মেকানিক্সৰ কনসেপ্টটো আহিছে আৰু নিউটনিয়াৰ যেটো ফিজিক্স বুলি কোৱা লগে লগে এটা এই পাৰ্টটো আছে ঠিক আছে সো দে আৰ ডিফাৰেন্ট ব্ৰাঞ্চ অফ ফিজিক্স গতিকে আজি আমাৰ টপিকটো আমি ইয়াতে শেষ কৰিম গতিকে ইয়াৰ পাছত আমি নেক্সট ক্লাছত লৈ আহিম ফান্ডামেন্টাল ফোর্সেস ইন নেচাৰ and the conservation laws of physics ঠিক আছে গতিকে নেক্সট ক্লাছত আমি সেইখিনি টপিকৰ ওপৰত ঠিক আছে হ'ব